কবিতাৰ শিৰোনাম হ'ব খোজো মই। কবি লখিমী কাকতি, কণ্ঠ ৰঞ্জনা পাঠক। মই গান্ধাৰী হ'ব নোখোজো, চকুত ক'লা কাপোৰ বান্ধি অনৈতিকতা নাচাবলৈ। মই দ্ৰৌপদী হ'ব নোখোজো, বহু পতি ল'বলৈ। কুন্তীৰ দৰে মই নিষ্ঠুৰ হ'ব নোৱাৰো, ভাল পোৱাৰ উপহাৰ নদীত উটুৱাই দিবলৈ। মই উৰ্মিলাও হ'ব নোৱাৰো, দুচকুৰ লোটক টুকি ভৰ যৌৱন চেপি ৰাখিবলৈ। মই ৰামৰ পত্নী হ'ব নোৱাৰো, বাৰে বাৰে সতীত্বৰ পৰীক্ষা দিবলৈ। মই ৰাধা নহওঁ, প্ৰেমত জীৱন উচুৰ্গা কৰিলে, য'ত কৃষ্ণই অমৰ প্ৰেমৰ নামত নিজৰ সংসাৰ কৰিলে। এনে প্ৰেম মোক নালাগে, ত্যাগ লাগিব অমৰ প্ৰেমৰ, গভীৰ প্ৰেমৰ, য'ত ৰাধাই আত্মবিসৰ্জন দিছিল। মই হ'ব খোজো স্বাধীন মনৰ, দুবাহুত বিহংগৰ পাখি লৈ উৰিবলৈ, বিশাল আকাশখন চুবলৈ খোজো। আৰ্তনাদৰ হৃদয়ত সোমাই সুখ দুখৰ বতৰা ল'বলৈ। ৰাখিব খোজো মোৰ সত্তাক সুৰুজৰ প্ৰভাতৰ দৰে। হ'ব খোজো ওখ বিৰিষ, মোৰ ছাত জিৰণি লোৱাক সুখানুভূতি দিবলৈ। মোৰ ভাল লগা হ'ব আনৰ সুখৰ আলয়, হাঁহি হাঁহি আঁকোৱালি ল'ব আকুলতাৰে, হাঁহি হাঁহি আঁকোৱালি ল'ব আকুলতাৰে। ধন্যবাদ।